এক ভয়ঙ্কর ঘটনা সংঘটিত হৈছে ভয়ঙ্কর গুলি চালনাৰ ঘটনা সংঘটিত হৈছে আৰু ব্যৱসায়ী গুলি চালনাৰ ঘটনা সংঘটিত কৰিছে আৰু এই ঘটনাত গুলিবিদ্ধ হৈছে লাডেন নামৰ এজন যুৱক প্ৰথমে কথাৰ কটাকটিৰ তাৰ পাছতে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে মুহূৰ্তৰ সবিস্তাৰিত খবৰ লৈ অহাৰ যত্ন কৰিছো আৰু এইদৰে আজিৰ দিনত সংঘটিত হৈছে এই ঘটনা আজিৰ দিনত এই ঘটনা সংঘটিত হৈছে গহপুৰত ভয়ঙ্কর গুলি চালনাৰ ঘটনা সংঘটিত হৈছে প্ৰথমে কথাৰ কটাকটিৰ তাৰ পাছতে এই গুলি চালনাৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাত গুলিবিদ্ধ হৈছে লাডেন নামৰ এজন যুৱক আৰু গহপুৰত সংঘটিত হৈছে এই ঘটনা গহপুৰত এই ঘটনা সংঘটিত হৈছে গহপুৰৰ জয়পুৰত সংঘটিত হৈছে এই ঘটনা আৰু মিল্কিয়ৰ মুছাহাৰী নামৰ এজন যুৱক গুলিবিদ্ধ হৈছে বুলি জানিব পৰা গৈছে মিল্কিয়ৰ মুছাহাৰী ওৰফে লাডেন নামৰ এজন যুৱক গুলিবিদ্ধ হৈছে আৰু ইতিমধ্যে সমগ্ৰ ঘটনাৰ লগত জড়িত বিহাৰৰ এজন যুৱকক আটক কৰা হৈছে আৰু পিস্তলসহ সেই যুৱকজনক আটক কৰা হৈছে আৰু লগতে ব্যৱসায় সংক্ৰান্তীয় বিষয় ৰাখিছিল সেই বিহাৰৰ দুজন যুৱক দুজনৰ নাম ইতিমধ্যে চন্দন কুমাৰ আৰু সুভাষ কুমাৰ বুলি জানিব পৰা গৈছে আৰু চন্দনক ইতিমধ্যে আটক কৰা হৈছে আৰু তাৰ বিপৰীতে সুভাষ কুমাৰ সম্প্ৰতি পলাতক অৱস্থাত আছে উল্লেখ কৰিব লাগিব যে গহপুৰ অঞ্চলত গহপুৰৰ উত্তৰাঞ্চলত ভোট জলকীয়াৰ খেতি কৰিছিল আৰু ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বিতাৰ দিশত এখোজ আগবাঢ়ি গৈছিল এই যুৱকজন অৰ্থাৎ লাডেন নামৰ সেই যুৱকজন বিশেষকৈ উত্তৰ অসমৰ গহপুৰত জলকীয়া খেতিৰে স্বাৱলম্বিতাৰ দিশত এখোজ আগবাঢ়িবলৈ চেষ্টা কৰিছিল আৰু ফটো আপলোড কৰিছিল নিজৰ পেজত আচলতে সেই ভোট জলকীয়াৰ ফটো আপলোড কৰিছিল আৰু তাৰ পাছতে ডিমাপুৰ বিহাৰ আদি বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়সমূহ আহিছিল আৰু তেনে দুজন ব্যৱসায়ী আহিছিল বিহাৰৰ পৰা অহা ব্যৱসায়ীয়ে লাডেন নামৰ যুৱকক গুলীচালনা কৰিছে আৰু এই ঘটনাত ইতিমধ্যে গুলীবিদ্ধ হৈছে লাডেন আৰু প্ৰথম অৱস্থাত তেওঁলোকৰ মাজত অৰ্থাৎ সেই ব্যৱসায়ীসকলৰ মাজত কথাৰ কটাকটি হৈছিল আৰু কথাৰ কটাকটিয়ে পৰৱৰ্তী সময়ছোৱাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুলি জানিব পৰা গৈছে কথাৰ কটাকটিৰ মাজতে এই ভয়ংকৰ গুলী চালনাৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে লাডেন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু সম্প্ৰতি মিল্কিয়ৰক অৰুণাচলৰ টিমছ হাস্পতালত ভৰ্তি কৰা হৈছে অৰ্থাৎ লাডেনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে গহপুৰত সংঘটিত হৈছে ভয়ংকৰ গুলী চালনাৰ ঘটনা পুনৰলৈ কৰিছোঁ ভয়ংকৰ গুলী চালনাৰ ঘটনা সংঘটিত হৈছে ব্যৱসায়িক সংক্ৰান্তত অহা বিহাৰৰ পৰা দুজন ব্যৱসায়ীয়ে আক্ৰমণ কৰিছে অৰ্থাৎ গুলী চালনাৰ ঘটনা সংঘটিত কৰিছে আৰু এই ঘটনাত গুলীবিদ্ধ হৈছে লাডেন নামৰ যুৱকজনে কিয়নো স্বাৱলম্বিতাৰ দিশত এখোজ আগবাঢ়ি যাবলৈ বিচাৰিছিল লাডেন নামৰ সেই যুৱকজনে আৰু তাৰ বাবে ভোট জলকীয়াৰ খেতি কৰি সেই ভোট জলকীয়াৰ খেতি নিজৰ পেজতে আপলোড দিছিল আৰু তাৰ পাছতে বিভিন্ন প্ৰান্তৰ অৰ্থাৎ ডিমাপুৰ বিহাৰ আদি বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়সমূহ আহিছিল আৰু তেনে ব্যৱসায় আহিছিল বিহাৰৰ পৰা দুজনকৈ ব্যৱসায় আৰু ইতিমধ্যে সেই ব্যৱসায়ৰ লগত কথাৰ কটাকটি হৈছিল লাডেনৰ কথাৰ কটাকটিৰ পাছতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে গুলী চালনাৰ ঘটনা সংঘটিত হৈছে আৰু গুলীবিদ্ধ হৈছে লাডেন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু সম্প্ৰতি চিকিৎসালয়ত চিকিৎসাধীন হৈছে যুৱকজন গহপুৰত সংঘটিত হৈছে এই ঘটনা এই মুহূৰ্তত ভাষ্য আছে ঘটনাটো এনেকুৱা হৈছে মানে এই ৰাতি 10:30 মান 10:40-50 ভিতৰত হৈছে ঘটনাটো মানে এনটি মানে ক'ৰ পৰা আহিছে বিহাৰৰ বুলি শুনিছে কোৱাটো বিহাৰ মানে এই ডিমাপুৰত নিজে জলকীয়া বেপাৰ কৰে বোলে এইবিলাক মানে আহি পেলাই উইদাউট ইনভাইট বুলি কৈছে দেই মানুহবিলাক বিয়াত আহিছে কিন্তু এই ঘটনাটো কৰি গ'ল মানে ঘটনাটো একো হোৱা নাই ভাতটো বাঢ়ি দিলে ভাত খাম বুলি কৈছে ভাতটো বাঢ়ি দিলে বিয়া ঘৰতে ভাতটো খাই পেলাই মানে এনটি 4জন আছিলে 4জনৰ দুজনটো অকণমান আগত ওলাই গ'ল খাই পেলাই অকণমান মানে 2-3 মিনিটৰ কথা আৰু তাৰপিছত এনটি যোনে গুলি মাৰিছে আৰু যোনে গুলি খাইছে এই দুজনটো অকণমান মানে পিছত হৈছে মানে ওলোৱাটো খাই পেলাই কিন্তু এই যোনে গুলি খাইছে মাত্ৰ খাই পেলাই ওলাই মানে 2 ফুট 3 ফুট ডিষ্টেন্সে আছিলে মানে তাৰ পৰা ই একদম তাড়াতাড়ি ওলাই মানে পিছফালৰ পৰা মাৰি দিলে গুলি খোৱা মানুহটোৰ নাম কি আছে গুলি খোৱা মানুহৰ মিল্কিয়ৰ মুছাহাৰী ঘটনাটো কি ব্যৱসায় সংক্ৰান্তত হৈছে নেকি ব্যৱসায় সংক্ৰান্তত হৈছে না কি হৈছে এইটোতো আমি নাজানো বিলকুল এইটো নাজানো আমি মানুহটো চিনি নাপাই এই যোনে গুলি খাইছে এইটোতো আমাৰ যেনিবা নিজৰ মানুহ কিন্তু বেপাৰ বাণিজ্য এইবিলাকৰ কথাটো আমি নাজানে কি বেপাৰৰ লগত জড়িত এনতে জলকীয়া এইটো ভোট জলকীয়া গুলি মাৰিছে এবাৰ এবাৰ এতিয়া যিজন আঘাত হৈছে তেওঁ ক'ত আছে এতিয়া চিমছত আছে হস্পিটেলত অৰুণাচল
তাৰপিছত পুলিচ কিমান সময়ত গৈ পালেগৈ কি ক'লেগৈ পুলিচ? পুলিচটো 11:30মান বাজিত গৈ পাইছে নেকি ছাৰ এনকে ঘটনা হোৱাৰ পিছতে খবৰ দি হ'লতো তাৰপিছত ছাৰবিলাক গৈ পালো এবাৰ এজনক লৈ আহিছে নেকি ছাৰ? ছাৰ এনকে এজনক লৈ আহিলো আৰু দুজন আছিলে বুলি কৈছিলো শুনিছিলো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।